ফাইনেলি গাইজ নিখিল ভাইটি আহি গ'ল আৰু আমি এতিয়া যাম আৰু বজাৰ খামাৰ কৰা হ'ল। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এতিয়া উপস্থিত আছোঁ কৃষ্ণাই ডেইলি মাৰ্কেট। আজি বুধবাৰ আৰু 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 1 তাৰিখ আৰু নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি গাহৰি পোৱালি কিনিবলৈ আহিছোঁ আৰু ইতিমধ্যে গাহৰি পোৱালি লৈ ল'লোঁ। এয়া হ'ল মাইকী গাহৰি পোৱালি আৰু এইটো হ'ল মতা গাহৰি পোৱালি। আৰু আপোনালোকক গাহৰি পোৱালিৰ বিষয়ে কিছু তথ্য জনাব বিচাৰিম। পাঠি আপোনালোকে শুনিবলৈ পালে 4,800 টকা কৈছে মাইকী গাহৰি পোৱালিটো। হয় গাইজ, 4,500, 4,800, 5,000 মাইকী গাহৰি পোৱালিৰ দাম কয় বেপাৰী। ভাল পোৱালি আৰু তো আমি ল'লোঁ 4,000 দি মাইকী গাহৰি ভাল এটা পোৱালি। কিমান দাম? 3,900 কৈ আছোঁ। আপোনালোকৰ দাম বেছি না? হয় গাইজ, শুনিবলৈ পালে মতা গাহৰি পোৱালিৰ দাম 3,900 ক'লে। 3,900 নহয়, 4,000, 4,500, 5,000 পৰ্যন্ত মতা গাহৰি পোৱালিৰ দাম। ভাল পোৱালি হ'লে 5,000, 5,500 এনেকুৱা পৰ্যন্ত দাম আছে। আমি যিটো বেপাৰী ক'লে 3,900, এইটো হ'ল মতা গাহৰি পোৱালি যদিও সৰু। তো যদি আপুনি ভাল মতা গাহৰি পোৱালি ল'ব বিচাৰে তেতিয়াহ'লে 5,000, 4,500 তলত কম নাপায়। তো আমি ল'লোঁ মতা গাহৰি পোৱালিটো যিটো 3,900 কৈছিলে সেইটো ল'লোঁ। সৰু এইটো মতা গাহৰি পোৱালি 3,800 দি। এইটো হ'ল 3,800 মতা গাহৰি পোৱালি গাইজ।